আসসালামু আলাইকুম রহমতুল্লাহ। আমি আসলে বৰপেটা জিলা পৰে ন? বৰপেটা জিলাৰ বাগবৰ সমষ্টি, কিন্তু আমি গোৱালপাৰাৰ পৰা আহিছোঁ। আজি আমি চৰে চৰে শিক্ষা, ঘৰে ঘৰে শিক্ষা, ওলামা কাউন্সিলৰ যি শ্লোগান, এই ওলামা কাউন্সিলৰ শ্লোগান চৰে চৰে শিক্ষা, ঘৰে ঘৰে শিক্ষাৰ উদ্দেশ্যৰে আজি আমি প্ৰগ্ৰাম কৰি ইতিমধ্যে এটা প্ৰগ্ৰাম কৰি আহিছোঁ। আৰু আমাৰ ভাই নামটো কি? কৰমালী ভাই। আপোনাৰ কোনটো চৰত ঘৰ? কি নাম? শুকাৰজাৰ চৰত তেখেতৰ ঘৰ। তেখেতে আমাক যথেষ্ট সময় সাথ দিলে। আৰু আমাৰ ওলামা কাউন্সিল ষ্টেট ভাইচ প্ৰেচিডেণ্ট মৌলানা আলী আকবৰ মৌলানাই আমাক যথেষ্ট সময় সাথ দিলে। আৰু লগত আমাৰ দুইজন মৌলানা আছে, হাফিজ সাহেবসকল আছে। গতিকে আজি আমি এই চৰাঞ্চলত পৰিভ্ৰমণ কৰি আমি যিখিনি দেখিলোঁ, চৰাঞ্চলৰ শিক্ষাৰ এক আন্দোলন গঢ়াৰ যথেষ্ট প্ৰয়োজন আছে। আজি অসমত যিমান দল সংগঠন আছে, বিশেষভাৱে ইছলাম ধৰ্মাৱলম্বী যিসকল দল সংগঠন চলাই আছে, আজি মুছলমানৰ ঘৰৰ পৰা যিসকলে দল সংগঠন চলাইছে, কোনোবাই জমিয়ত চলাইছে, কোনোবাই ওলামা কাউন্সিল চলাইছে, কোনোবাই আমচু চলাইছে, কোনোবাই নেমচু চলাইছে, কোনোবাই সংখ্যালঘু সংগ্ৰাম পৰিষদ চলাইছে, কোনোবাই ABMC চলাইছে। আমি সকলোকে মই বৰ্তমান ওলামা কাউন্সিলৰ, যদিও মই প্ৰেচিডেণ্ট, কিন্তু মই ওলামা কাউন্সিলৰ প্ৰেচিডেণ্ট হিচাপে নহয়, মই সাধাৰণ এজন নাগৰিক হিচাপে মই সকলোকে অনুৰোধ জনাইছোঁ, আহক আমি সকলোৱে আমাৰ ইছলাম ধৰ্মাৱলম্বীসকলৰ মাজত, চৰাঞ্চলৰ মাজত এটা শিক্ষা জাগৰণ আমি উদ্যোগ লওঁ। শিক্ষা কেনেকৈ ব্যাপী তথা ঘৰে ঘৰে শিক্ষা কেনেকৈ শিক্ষিত কৰি তুলিব পাৰি, গুণগত শিক্ষাৰে আমাৰ ল'ৰা ছোৱালীক কেনেকৈ আমি আগবঢ়াই লৈ যাব পাৰোঁ, তাৰ কাৰণে আমি সকলোৱে ইনশাআল্লাহ প্ৰচেষ্টা লওঁ। আমি যি এই চৰাঞ্চলত আজি পৰিভ্ৰমণ কৰি যিখিনি দেখা পালোঁ, এক ভয়াৱহ স্থিতি। ইয়াৰ মাজত দুটা একেবাৰে গুৰুত্বপূৰ্ণ। এটা হ'লগৈ শিশু শ্ৰমিক যদিও তেওঁলোকে নিজৰ ঘৰৰ কাৰণে কাম কৰিছে, কিন্তু সিহঁতি আজি বেচাৰাসকলে স্কুল কলেজত যোৱা নাই, নিজৰ ঘৰত কাম কৰি আছে, মাক বাপেকৰ লগত কৰক, কোনো কথা নাই। কিন্তু কথা হ'ল, বাবা তোমালোকে স্কুলো পঢ়া, স্কুল কলেজতো পঢ়া, শিক্ষিত যদি নোহোৱা তেনে সমাজখনত কেনেকৈ চলিবা? গতিকে এইটো আমাৰ ইছলাম ধৰ্মাৱলম্বী সমাজে, বিশেষভাৱে এই নৈপৰীয়া অঞ্চলৰ মানুহে নিজক এইটো কমিটমেণ্ট কৰিব লাগে যে নহয়, ডো এণ্ড ডাই, মই কৰিম নহয়তো মৰুম। এইটো দুটাৰ পৰা এটা, কোনটো যে মই মোৰ ল'ৰা ছোৱালীক যিকোনো প্ৰকাৰে, আজি আপোনালোকে চৰাঞ্চলত কষ্ট কৰি আছে, আমাৰ কৰম ভাইয়ে চৰাঞ্চলত কষ্ট কৰি আছে, আপোনালোকে খেতি কৃষিজীৱী বিভিন্ন শাক চব্জি কৰিছে, আপোনালোকে মাকৈ কৰিছে, আপোনালোকে বিভিন্ন বাদামী কৰিছে, মাটি কলাই কৰিছে, বহুত শাক চব্জি দেখিছোঁ। আমি দেখিছোঁ কেঁচা সামগ্ৰী, যি বেঙেনা খেতি, বা আমি বন্ধাকবি, ফুলকবি, ওলকবি, গাজৰ ইত্যাদি খেতিবোৰ দেখিছোঁ। ইমান ধুনীয়াকৈ সেউজীয়া শাক পাচলিও কৰিছে। আপোনালোকে এইটো এটা নিজৰ জিন্দগীৰ কাৰণে এইটো এটা নিজৰ লগত কমিটমেণ্ট কৰক যে মই যিকোনো প্ৰকাৰে মোৰ ল'ৰাটোক ভালকৈ গুণগত হিচাপে মই BA কমপ্লিট কৰাম বা MA পাছ কৰাম, আৰু ভাল এজন নাগৰিক হিচাপে দুনিয়াত প্ৰতিষ্ঠা কৰিম। যদি আজিৰ দিনত যদি ইয়াত ভালকৈ শিক্ষিত হয় আৰু যদি আমাৰ খেতিৰ কামত নিয়োজিত হয়, আজি আপোনাৰ ল'ৰাটোৱে যদি BA পাছ কৰি ইয়াত আহে, সি চাব নতুন নতুন টেকন'লজি ইয়াত ইউজ কৰিব, নতুন নতুন টেকন'লজিৰ যোগেদি আমাৰ এই খেতি কৃষি সামগ্ৰী, শস্য সামগ্ৰীত আৰু উন্নতি আনিবলৈ সক্ষম হ'ব। গতিকে সেইটো কাৰণে আমি চৰাঞ্চলত আৰু এটা সমস্যা ডাঙৰ দেখিলোঁ কি, যে ইয়াত বৃহৎ এটা চৰ, কিন্তু চৰত বৃহৎ অঞ্চলত আমি খোজকাঢ়িও ঘূৰিলোঁ, বাইকতো ঘূৰিলোঁ, কিন্তু বহু অঞ্চলত আমি স্কুল নাপালোঁ। স্কুল কোনো ঠাইতে আমি বিচাৰি নাপালোঁ। গতিকে স্কুল বিচাৰি নোপোৱাৰ কাৰণে আমি হতভম্ব হৈছোঁ। অসমৰ শিক্ষা বিভাগ ক'ত হৈ আছে, ক'ত গুচি গ'ল আপোনালোকৰ যি নেকি আপোনালোকে শ্লোগান, আপোনালোকৰ সৰ্বশিক্ষা মিছনৰ যি শ্লোগান, এই সৰ্বশিক্ষা মিছনৰ শ্লোগান আপোনালোকৰ ক'ত ধূলিসাৎ হৈ গ'ল আপোনালোকৰ? গতিকে সৰ্বশিক্ষাই এইবোৰ অঞ্চলত ঢুকি পোৱা নাই। আমি অসম চৰকাৰকো আমি অনুৰোধ জনাম যে যিবোৰ অঞ্চলত শিক্ষাৰ অৰ্থাৎ স্কুল নাই, প্ৰাইমাৰী স্কুল নাই, LP নাই, ME নাই, এই স্কুলসমূহ কমচে কম ইয়াত যেন ব্যৱস্থা কৰে, স্কুলসমূহ দি কমচে কম প্ৰাথমিক পৰ্যায়ত ইয়াত শিক্ষাটো লৈ আৰু উন্নত শিক্ষাৰ কাৰণে যেন ইয়াৰ পৰা ওলাই গৈ বাহিৰত গৈ পঢ়িব পাৰে, মই তাকে কামনা কৰিছোঁ ইনশাআল্লাহ। আপোনাৰ বক্তব্য। মই আজি যোৱাকালি এই ইয়াত চলেমান হক নামৰ এজনৰ ঘৰত গৈছিলোঁ। হয়, শুনা পালোঁ তাতে এই চৰত চব ভাঙি গৈছে। এতিয়া তেওঁলোকে চুবুৰী এটা বান্ধি আছে, আৰু কমচে কম 25 জন ল'ৰা ছোৱালী তেওঁলোকে স্কুলে নপঢ়ে। সোধ পোছ কৰা ক'লে
ক'লে হুজুৰ আমি কেনেকৈ স্কুল পঢ়িম, আমাক কমচ কম 5 কিলোমিটাৰ যাই কেনে এটা LP স্কুল আছে, তাতে যাই পঢ়িব লাগিব। 5 কিলোমিটাৰ। তাৰে পৰা বিভিন্ন ধৰণৰ ল'ৰা ছোৱালী কেতিয়াও যিবোৰৰ মাটি বাৰী আছে সেইবোৰ মাদ্ৰাছা বা স্কুলবিলাকত পঢ়াই আছে, কিন্তু যিবোৰ একেবাৰে নদী ভাঙা মানুহ, একো নাই, বেলেগৰ মাটিত কোনোমতে এটা চুবুৰি বান্ধি আছে, সেইবোৰ কি কৰিব, কেনেকৈ শিক্ষা হ'ব? এতিয়া আমাৰ ওলামা কাউন্সিলৰ আজি বেছি দিন হৈছে, খুব ভাল লাগিছে। আপুনি যে এই চৰ অঞ্চল আমাৰ পৰিদৰ্শন কৰি মানুহবিলাকক সকাহ দিলে, কেনেকৈ শিক্ষিত হ'ব লাগিব, এই সকাহটো যে দিলে আমি নথৈ আনন্দিত। আৰু আমি আহ্বান জনাম যিমানবোৰ মুছলমান সংগঠন আছে তেওঁলোকে চৰ অঞ্চলত বৃহত্তৰ মুছলমান এলেকাত কেনেকৈ শিক্ষিত হয় সেইবোৰ চিন্তা কৰিব। আৰু অসম চৰকাৰকো আমি আহ্বান জনাম যাতে আমাৰ এই চৰ অঞ্চলৰ মাইনৰিটি মানুহৰ ওপৰত অলপ চকু দি এই মানুহবিলাকক আগবাঢ়ি লৈ যায়। মই এইখিনিতে আৰু এটা কথা ক'ম, আপোনাৰ আগৰ কোনটো চৰ আছিলে? এইটো চৰ আছিলে চুকাৰজাৰ, সেইটো ইপাৰ আৰু সিপাৰ। আপোনাৰ চুকাৰজাৰ ইপাৰত আছিলে আগতে, পিছত আপোনাৰ নদী ভাঙি লৈ গুচি গ'ল। নদীয়ে ভাঙি লৈ গুচি গ'ল। আপোনাৰ নিচিনা এনেকুৱা শ মানুহক নিছে, ঘৰ বাৰী নিছে, হাজাৰ মানুহৰ ঘৰ গৈছে। গতিকে এইসকল হাজাৰ মানুহ যে তেওঁলোকৰ চৰৰ কাৰণে আজি নদীয়ে ভাঙি লৈ গুচি গ'লগৈ, এইসকলে যাৰ নেকি অন্য স্থানত অলপমান মাটি আছিলে তাত গৈ বসতি লৈছে, কিন্তু যাৰ কোনো ঠাইতে মানে জাগা নাই, তেওঁলোকে গৈ কোনোবা গুৱাহাটীত গৈছে, কোনোবাই ৰেলৱে ষ্টেচনৰ কিনাৰত গৈ বহি পেলাই বিভিন্ন জেগাত কাম কৰি আছে। এতিয়াকে সেইসকল বাংলাদেশী হ'ব নেকি? মই প্ৰশ্ন কৰিছোঁ অসম চৰকাৰক, সেইসকলকে আপোনাৰ বাংলাদেশী হ'ব নেকি? আপোনালোকে জৰীপ চলাইছিলে নেকি? আপোনালোকে কেতিয়াবা এই চৰ অঞ্চলত জৰীপ চলাইছিলে নে যে এই চৰ অঞ্চলত ইমান মানুহ আছে, এই মানুহখিনি আজিৰ দিনত ক'ত গুচি গ'ল? আপোনালোকে যে অকলে ক'ৰবাত মানুহ এটা দেখিলে যে সন্দেহযুক্ত বাংলাদেশী, সন্দেহযুক্ত ব্যক্তি, আমুক তামুক বিভিন্ন নামেৰে আপোনালোকে যে নামাকৰণ কৰে, আপোনালোকে এইবোৰ কেতিয়াবা নিজৰ বিচাৰ বিবেচনাৰে এইখিনি কথা কেতিয়াবা গণ্য কৰিছেনে? নাই কৰা। গতিকে মই এইখিনিতে অনুৰোধ জনাম অসম চৰকাৰক যে আপোনালোকে অসমৰ যি চৰসমূহ আছে এই চৰ অঞ্চলত আপোনাৰ শৈক্ষিক জৰীপ চলাওক, আপোনালোকে জনগাঁথনি জৰীপ চলাওক, মানুহ ক'ত কিমান আছে, আপোনাৰ শিক্ষানুষ্ঠান ক'ত কিমান আছে, ইয়াৰ কাৰণে জৰীপ চলাবলৈ মই অসম চৰকাৰক অনুৰোধ জনাইছোঁ।